আমাৰ এই ঘটনাটো সন্দৰ্ভত আমাৰ এটা ডিফুত এটা কেছ ৰেজিষ্টাৰ হৈছিলে ডিফু কেছ নাম্বাৰ 39/2024 আণ্ডাৰ ছেকশ্যন 120B 302 IPC ৰেডিউচ ছেকশ্যন 25(1)A আৰ্মছ এক্ট তো এই সংক্ৰান্তত আমাৰ ইনভেষ্টিগেশ্যন চলি আছিল আৰু ইয়াতে আমাৰ এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমো গঠন কৰা হৈছে এডিশ্যনেল এছ পি ক্ৰাইমৰ নেতৃত্বত তো ইয়াৰ পিছতে আমি দুজন ব্যক্তিক ইয়াৰ ঘটনাৰ লগত জড়িত দুজন ব্যক্তিক আমি কৰায়ত্ব কৰিছোঁ গতিকে আমি তদন্তৰ খাতিৰত তেওঁলোকৰ নাম এতিয়া আপোনালোকক উল্লেখ কৰিব নোৱাৰিম কিন্তু তেখেতসকল সেই তাৰ লগত জড়িত আছে বুলি আমি যথেষ্টখিনি প্ৰমাণ পাইছোঁ গতিকে তেওঁলোকক এৰেষ্ট কৰা হৈছে আৰু আজি আমাৰ অনাৰেবল কোৰ্টত তেওঁলোকক প্ৰডিউচ কৰা হৈছিল আৰু আমি 4 দিনৰ এতিয়া আমি জিম্মা লাভ কৰিছোঁ আৰক্ষী জিম্মা তো বৰ্তমান এইখিনি আমাৰ এতিয়া আপডেট আছে তো আৰু এই সংক্ৰান্তত কিছু আপডেট পালে আমি নিশ্চয় আপোনালোকক জনাম কিছু আৰু ইনভলভ আছে নেকি বুলি আপুনি ইনভলভমেণ্ট ডেফিনেটলি থাকিব গতিকে এইটো আমাৰ ইনিচিয়েল ষ্টেজত আমি যিখিনি তথ্য আমি পাইছোঁ এভিডেঞ্চ পাইছোঁ তাৰ বেচিছতে তেওঁলোকক এৰেষ্ট কৰা হৈছে নাই মটিভটো আমি সম্পূৰ্ণ আমি গোটেইটো ইনভেষ্টিগেশ্যন নকৰাকৈ মটিভৰ কথা গম পোৱা নাযাব গতিকে মটিভটোৰ ওপৰত আমাৰ এইটো ইনভেষ্টিগেশ্যনৰ পাছতে আমাৰ কথাখিনি গম পোৱা যাব থেংক ইউ সোধপোছ চলি আছে কুৱেশ্যনিংটো বেলেগকো থাকিব কিন্তু এৰেষ্ট দুজনকে কৰা হৈছে নাই মই এতিয়া আপোনাক জনালোৱে যে ইনভেষ্টিগেশ্যনৰ পিছত যিখিনি লিংক আছে সেই লিংকখিনি যেতিয়া আমি এড কৰিম তেতিয়া গম পোৱা যাব যে মেইন কালপিট কোন হয় গতিকে অনচাছপেক্ট এইটো আমাৰ ইনভেষ্টিগেশ্যন এভিডেঞ্চ পাইছোঁ নাই তেনেকুৱা ধৰণৰ এতিয়ালৈকে কোনো ৰেকৰ্ড পোৱা নাই এইটোতো এতিয়া ইনভেষ্টিগেশ্যন প্ৰচেছ ক'ব নোৱাৰি এইটো কাম চলি আছে ক্ষিপ্ৰতাৰে চলি আছে থেংক ইউ